গাৰ্গে বহুবাৰে কৈছে যে তেওঁ কেতিয়াও টকা পইচাৰ হিচাপ নকৰে গুগল পে কিবা নেট বেংকিং ফোন পে তেওঁ নাজানে সেইবোৰ সবেই ভয় খাই আছিল এই কথাটোকে যে জুবিন গাৰ্গে যদি কেতিয়াবা হিচাপ খুজিলেহেঁতেন তেতিয়া কি কৰিলেহেঁতেন ইয়াত সবেই মানে কোন এই মেনেজাৰ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ বাহিৰে আৰু কোন কোন আছিল মোৰ ওচৰত কেইটামান আৰু নাম আছে মানস বাক হয়তো কৈছিলে হয় হয় মেছেজত কৈছিলে তেওঁ ইয়াত এই সবেই ভিতৰত তেওঁ আছে নেকি সেইটো চাব লাগিব আৰক্ষীয়ে চাব লাগিব 2 নম্বৰ সবেই ভয় খাই আছিল এতিয়া সব ফ্ৰী হল কাৰণ জুবিন গাৰ্গ এতিয়া নাই গতিকে সব ফ্ৰী হল বুলি ভয়ংকৰ কথাটো কৈছে তাৰ শংকা নাই এতিয়া কাৰণ ধন টকা পইচা জুবিন গাৰ্গৰ হিচাপ ল'বলৈ জুবিন গাৰ্গ এতিয়া নাই কাৰণ জুবিন গাৰ্গে ভাল থাকিলে মানে ভালে সুস্থ হৈ থকালে তেওঁ হিচাপ হয়তো বিচাৰিলেহেঁতেন তাৰ পাছত কৈছে যে গেম গম পাবি 2 দিন ৱেইট কৰ অৰ্থাৎ কেইটামান দিনৰ পাছতে এই গোটেই জুবিনৰ মৃত্যু সিংগাপুৰ টুৰ মেনেজাৰৰ বিৰুদ্ধে উঠা অভিযোগ ভায়েকৰ হাতত ফোনটো নিদি নিজে মেনেজাৰে ৰাখি থোৱা শ্যামকানু মহন্তই সিংগাপুৰলৈ লৈ যোৱা সিংগাপুৰত শ্যামকানু মহন্তই নজনাকৈ ইয়াত আপোনাৰ সাগৰৰ পাৰত পাৰ্টি কৰিবলৈ যোৱা বুলি শ্যামকানু মহন্তই এবাৰ কয় তাৰ পাছত বেলেগ এটা তেওঁ এই 4-5টা মান ষ্টেটমেণ্ট বেলেগ ষ্টেটমেণ্টৰ আৰু ৰহস্য কি গোটেই কথাবোৰক লৈ যে এটা যেন ক'ৰবাত গেম হৈ আছিল নেকি ক'ৰবাত এটা খেল চলি আছিল নেকি এই কথাবোৰ গম পাব বুলি তেওঁ লিখিছে আৰু তাৰ পাছত লিখিছে দাদা সিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকালহেঁতেন কিমান ভয়ংকৰ মানস ক'ৰবাত প্লেনিং আছিল নেকি কিবা প্লেনিং এটা আছিল নেকি সিংগাপুৰত ঢুকাল ইয়াত থকা হ'লেও ঢুকালহেঁতেন এইটোৰ অৰ্থ কি নে তাৰ অৰ্থ এইটো নেকি যে দাদা ইণ্টাৰনেলি একেবাৰে ফিট নাছিল বুলিও তাৰ পাছত এটা মেছেজ দিয়া হৈছে মানে জুবিন গাৰ্গ সাংঘাতিক ধৰণে অসুস্থ আছিল নেকি সেইটো এটা প্ৰশ্ন আৰু যদি সাংঘাতিক ধৰণে অসুস্থ আছিল তাৰ পাছতো জুবিন গাৰ্গৰ ঔষধ 2 দিন স্কিপ হৈছে সিংগাপুৰলৈ তেওঁক লৈ যোৱা হৈছে সিংগাপুৰত 2 দিন ঔষধ স্কিপ হৈছে আৰু তাৰ পাছত যেটো হ'ল কিবা ক'লে কয় বেছি জানে নেকি অৰ্থাৎ শেখৰহঁতে যদি কিবা কয় তেতিয়াহ'লে সিদ্ধাৰ্থহঁতে কয় যে বেছি জানে নেকি দাদা পুৰা ফিট এনেই এনেকৈ থাকে অৰ্থাৎ জুবিন গাৰ্গ সুস্থ বুলি তেওঁলোকে দাবী কৰে এওঁলোকৰ সন্মুখত এইবোৰ নক'ব আপুনি এইবোৰ দাদা অসুস্থ তেওঁ ফিট নহয় এইবোৰ কথা ক'বলৈ মানা কৰা হৈছিল বুলি শেখৰৰ এই মেছেজটোত আছে আৰু তাৰপাছত শেখৰে কৈছে যে নকওঁ মই আপুনি যিখিনি কথা আপুনি ক'লে শেখৰ গোস্বামীয়ে কোৱা এবাৰ মই উৎপল দা এবাৰ এই কেমেৰাটো ধৰক এইখিনি চাওক এইখিনি মই এবাৰ দেখাই দিছোঁ এই কনভাৰচেশ্যনখিনিৰ কথা আমি কৈ আছোঁ এইখিনি এবাৰ নিজে চাওক নিজৰ চকুৰে চাওক নিজৰ লাইফ বনাই ল'লে দাদা জীয়াই থাকিলে ভালকৈ থাকিলে হিচাপ সুধিলে হয় দাদা অৰ্থাৎ যদি আমাৰ মাজত জীয়াই থাকিল হয় যদি ভালকৈ থাকিল হয় তেতিয়া দাদাই হিচাপখিনি নিজে সুধিলে হয় চবেই ভয় খাই আছিল যে দাদাই হিচাপ সুধিব নেকি হিচাপ সুধিলে কি হ'ব কিন্তু এতিয়া দাদা নাই গতিকে এতিয়া চব ফ্ৰী হৈ গ'ল এতিয়া সব ফ্ৰী হল এতিয়া 2 দিন ৱেইট কৰ গেম গম পাবি দাদা সিংগাপুৰত ঢুকাল বাট দাদা ইয়াত থাকিলেও ঢুকাল হয় এইটো আটাইতকৈ ডাঙৰ বাক্য ইয়াৰ পাছত লিখিছে দাদা ইণ্টাৰনেলি একেবাৰে ফিট নাছিল কিবা ক'লে কয় বেছি জানে নেকি অৰ্থাৎ এয়া শেখৰ গোস্বামীক সোধে প্ৰশ্ন কোনোবাই যে আপোনালোকে বেছি জানে নেকি দাদা পুৰা ফিট এনেই এনেকৈ থাকে এইবোৰ নক'ব আপুনি এই ধৰণে ভাবুকি দিয়া হয় শেখৰ গোস্বামীয়ে শেষত কৈছে নকওঁ সেইকাৰণে মই নকওঁ তাৰ পাছত এই যুৱকজন যিজন যুৱকৰ কথা আমি কৈ আছোঁ তেওঁ খুব উস্মাৰে বা দুখেৰে কৈছে মানুহটোৱে একো নাপালে জুবিন দাৰ কথা কৈছে মানুহটোৱে একো নাপালে তাৰ পাছত ৰাণা মই এটা মেছেজ আছে মই সেইটো অলপ পাছত আপোনাৰ লগত পাতিম তাৰ পাছৰ প্ৰশ্নটো হয় যে কিবা ক'লে আপুনি যদি মানুহটোৱে একো নাপালে বুলি সেই যুৱকজনে আক্ষেপ কৰাৰ পাছত তেওঁ কৈছে যে কিবা ক'লে আকৌ মোৰে পাপ হ'ব বুলি মই বাক্যটো তেওঁৰ অসম্পূৰ্ণ গতিকে নহয় মানে এইটো বাক্যৰ সেই আগৰ বাক্যটোৰ লগত কানেকশ্যন আছে যিটো বাক্য ক'লে নকওঁ কিবা ক'লে আকৌ মোৰে পাপ হ'ব বুলি হয়তো সেই বাক্যটোৰে কণ্টিনিউৱেশ্যন এইটো হ'ব তাৰ পাছৰ মেছেজটো আপুনি পঢ়ক তাৰ পাছত এই যুৱকজনে লিখিছে এইটো বাক্য এবাৰ চাওক মই নিজে নপঢ়োঁ আপুনি এবাৰ নিজেই চাই লওক এই বাক্যটো এবাৰ চাওক তাৰ পাছত এই যুৱকজনে কি লিখিছে একেবাৰে শেষত তেওঁ পইচা বনোৱা মেচিন টাইপ ইউজ হ'ল জুবিন গাৰ্গৰ কথা কৈছে তেওঁ পইচা বনোৱা মেচিন টাইপ ইউজ হ'ল